আপোনালোকে দেখিছে অভূতপূৰ্ব জনসমৰ্থন আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ এই আসনখন আমাৰ কংগ্ৰেছ দলে লাভ কৰিব। তিনি গগৈ আহি আছে আৰু লগত তালুকদাৰো আহি আছে। এইটো বেছি গগৈ আৰু মই বৰ্মন থাকিম। তিনি গগৈ প্লাছ তালুকদাৰ প্লাছ গগৈ প্লাছ বৰ্মন। যথেষ্ট ভাল হোৱাৰি এই আসনখন 100% কংগ্ৰেছ দলে লাভ কৰিব। গম পাব 4 মে তাৰিখে গম পাব। 50,000 বৃহৎ পৰিৱৰ্তন হৈছে। কেনেকুৱা? চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে, দৰমহা টেক্স হেৰি কৰিছে, কি ক'ব? মই একো আচলতে সঁচা কথা কৈছোঁ। আপোনালোকে নিউজৰ মানুহ চবেই এইবিলাক আপডেট থাকে। তো মই ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ, নিউজো চোৱা নাই, পেপাৰো চোৱা নাই, চেনেলো চোৱা নাই। মই সেইকাৰণে এই বিষয়ে মন্তব্য দিলে অসুবিধা হ'ব। পিপলিবাৰীত আপুনি দেখিছে আৰু ওচৰতে আমাৰ নাছিল, এতিয়া আহি আছে মানুহখিনি। মইতো কথাটো কৈছোঁ যে কোনোবাই মোক সমৰ্থন কৰিব পাৰে, নকৰিব পাৰে। সকলোৰে প্ৰতি মোৰ সহানুভূতি থাকিব। বিধায়ক হ'লেও থাকিব, নহ'লেও থাকিব। কিন্তু তেওঁলোকক মই বিধায়ক হোৱাৰ পিছত যদি মই কাৰোবাক বেলেগ দল কৰিছে পাহৰিবলৈ নহয়। তেওঁলোক যদি মোৰ ভোট, মই যোৱাবাৰো সেইটো কৰিছোঁ। মই এনেকুৱা নহয় যে মই দল হিচাপে যে চাম, এইটো নহয়। মই বিধায়ক হোৱাৰ পিছত সকলো মানুহক, যি দলৰে নহওক, যি জাতিৰে নহওক, যি ধৰ্মৰে নহওক, সকলোকে মই সমানে চাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।